নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 এপ্ৰিল। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। মহিলাসকলে এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে যদি আপুনি গোটৰ 10000 কোটি টকা পোৱা নাই, কিমান তাৰিখত গোটৰ একাউণ্টত চৰকাৰে 10000 কোটি টকা প্ৰদান কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 18 নম্বৰ কিস্তি 4000 কোটি টকা সোমাই যাব। যদি আপুনি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। নতুনকৈ চৰকাৰে বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। যিসকল মহিলাই এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, সেইসকল দুখীয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনতাৰ বাবে আজিৰ দিনটোত কেইবাটাও ফল খবৰ দিছে কেবিনেট বৈঠকত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গাঁৱে গাঁৱে অৰুণোদয় আঁচনিৰ চৰম দুৰ্নীতি। আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে নেকি? যদি আপোনাৰ গাঁৱত এনেকুৱাকৈ অভিযোগ উত্থাপিত হৈছে বা এনেকৈ দুৰ্নীতি হৈছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। লগতে কোনটো গাঁৱত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে, মুখ্যমন্ত্ৰীক ডাইৰেক্ট দিয়ক আপুনি অভিযোগ। আপুনি এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনতাৰ বাবে কেইবাটাও সুবিধা প্ৰদান কৰিছে। আপুনি যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল। লগে লগে হ'ব একশ্যন। চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি দিব পাৰিব আপুনি অভিযোগ। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিছে কেইবাটাও হেণ্ডেল। কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ইমেইলৰ জৰিয়তে সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বা চৰকাৰী ঘৰৰ নামত কোনো ধৰণৰ দুৰ্নীতি হৈছে নেকি, বা অৰুণোদয় আঁচনিৰ নামত কোনো ধৰণৰ দুৰ্নীতি হৈছে নেকি, বা পেঞ্চনৰ নামত কোনো ধৰণৰ দুৰ্নীতি হৈছে নেকি। যিকোনো সমস্যা বা যিকোনো দুৰ্নীতি হ'লে লগে লগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি জনাব পাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। ইতিমধ্যে বহু সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপিয়ে। 33খন জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি। 311খন আঞ্চলিক পঞ্চায়তত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি। মানুহে আৰু এতিয়া কংগ্ৰেছক ভোট নিদিয়ে, অন্য দলটো অৱস্থাই নাই, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গতিকে য'তেই পঞ্চায়ত নিৰ্বাচন হ'ব তাতে বিপুল ভোটত জয়লাভ কৰিম বুলি এনেকুৱাকৈ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে সম্পূৰ্ণৰূপে বিধ্বস্ত হ'ব। ফলাফলত এইবাৰ বিৰোধী বুলি একোই নাইকিয়া হ'ব বুলি এনেকুৱাকৈ মন্তব্য কৰিছে। আৰু এইবাৰ বিৰোধী বুলিবলৈ একোই নাইকিয়া হ'ব। নাৰায়ণপুৰত এই দাবী কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ। হয় বন্ধুবান্ধৱীসকল, মন্ত্ৰী পীযুষ হাজৰিকাই যিখন মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত থিয় দিলে মুছলমান। বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিবৃতি। ৱাকাফ আইনক লৈ মুছলমান সমাজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ আলোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত বহিছে দাউদী সমুদায়ৰ প্ৰতিনিধি। শুনানিৰ পাছতে ৱাকাফৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিবৃতি। ৱাকাফ আইন একে ৰাতিত তৈয়াৰ হোৱা নাই বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 3 বছৰ সময় লাগিছে ৱাকাফ আইন আহিবলৈ। ৱাকাফ আইনৰ বাবে সকলো দিশৰ পৰা পৰামৰ্শ লোৱা হৈছে। দুখীয়া মুছলমানৰ বাবে আমি ইমান ডাঙৰ এখন যুঁজত নামিছো, কাৰণ ৱাকাফৰ নামত একাংশই দুখীয়াৰ সম্পত্তি জব্দ কৰিছে বা কব্জা কৰিছে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। 1700তকৈ অধিক মুছলমান অভিযোগ আনিছিল আৰু অভিযোগ দাখিলৰ অধিকাংশ আছিল মুছলমান মহিলা। আৰু ইয়াক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অৱশেষত এখন বিগ আপডেট প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, খেতিয়কসকলে সোনকালে কৰা কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। এইকেইটা কাম কৰক এতিয়াই। কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এই মাহৰ ভিতৰতে কৃষকসকলে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। তালিকাত যদিহে নাম নাই, তেন্তে এতিয়া কৰক অভিযোগ। আপুনি PM কিষাণৰ বাবে নতুনকৈ আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত তালিকাত আপোনাৰ নাম অহা নাই নেকি? তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ। তাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
গ্ৰহণ কৰিছে। PM কিষাণ এপৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ নাম এতিয়া তালিকাত চাই লওক আপোনাৰ তালিকাত নামটো আহিলে না নাই। DBT যোগে লাভ কৰিব চৰকাৰী ধন। PM কিষাণ এপৰ জৰিয়তে আপুনি কৰিব পাৰিব EKYC। যদি কৃষকসকলে এতিয়ালৈকে EKYC কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰিব লাগিব। যদি তালিকাত নাম আছে আপুনি টকা নাপায় তেনে ক্ষেত্ৰত EKYC কৰাটো বাধ্যতামূলক। অনলাইন অথবা CSC চেণ্টাৰত গৈ কৰিব পাৰিব EKYC। মনত ৰাখিব নকলে নাপাব আপুনি ধনৰাশি। ইফালে বহুতো ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে তালিকাত। যদি তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। আপুনি যদি সঠিক নথি পত্ৰ দিব নোৱাৰে তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হ'ব। সাজু হল তালিকা। অসমতে আছে 8,44,672 জন ভুৱা কৃষক। ধন আত্মসাৎ কৰাৰ অভিযোগ 8,44,672 জন ভুৱা কৃষকৰ বিৰুদ্ধে চলিব অভিযোগ। কেৱল এয়াই নহয় তাৰ বাবে চৰকাৰে নতুনকৈ অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভুৱা হিতাধিকাৰীক ঘূৰাই দিব লাগিব ধন। চলি আছে ইয়াৰ বাবে ছাৰ্ভে। আপোনাৰ গাঁৱত ছাৰ্ভে হৈছে না নাই? যদি হোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব কিয়নো আমাৰ গাঁৱত অৱশেষত ছাৰ্ভে হৈ গ'ল। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰী কৰাকৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি নতুনকৈ চৰকাৰী কৰাৰ বাবে আবেদন কৰিছে নেকি? যদি আপুনি জিঅ' টিকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিমান তাৰিখত চৰকাৰে টকা প্ৰদান কৰিব, লগতে তাৰ বাবে প্ৰথমতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ কৰিব। আপুনি কেনেকৈ তালিকাত চাব আপোনাৰ নাম আহিছে না নাই? প্ৰথমতে যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আবেদন। কেৱল এয়াই নহয় ৰেচন কাৰ্ড নাথাকিলে আপুনি পাব ৰেচন কাৰ্ডৰ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে আজিৰ দিনটোত কেইবাটাও ভাল খবৰ দিলে। নতুনকৈ 10 লাখ লোকে পাব চৰকাৰী পকীঘৰ। যদি আপুনি আবেদন কৰিছে বা জিঅ' টিকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। কিয় নিম্ন মধ্যবিত্তক বাসভৱনৰ অধিকাৰ দিব চৰকাৰে। এই বছৰৰ ভিতৰতে দিয়া হ'ব 6 লাখ ঘৰ। যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত এই বছৰৰ শেষৰ ফালে চৰকাৰে প্ৰথম কিস্তিত টকা সোমাই দিব আপোনাৰ একাউণ্টত। আগন্তুক বৰ্ষত 4 লাখ ঘৰ দিয়াৰ লক্ষ্য চৰকাৰৰ। আৰু আগন্তুক বৰ্ষত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে। ৰেচন কাৰ্ডৰ হিতাধিকাৰী বাবু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? এই বছৰৰ পৰাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল আৰু চেনি। যদি আপোনাৰ নতুন ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত ছেপ্টেম্বৰৰ পৰা আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ডৰ সুবিধা। অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। যদি আপুনি ভাবিছে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। যিসকলে অৰুণোদয় 3.0 নামটো অন্তৰ্ভুক্ত কৰাইছে সেইসকলৰ একাউণ্টত চৰকাৰে অক্টোবৰ মাহৰ ভিতৰতে আপোনাৰ একাউণ্টত সোমাই দিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰাশি। 40 লাখলৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা। ইয়াক লৈ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰী কৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এপ্ৰিলত সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ। হয় বন্ধু বান্ধৱীসকল এই মাহ হৈছে এপ্ৰিল মাহ আৰু এপ্ৰিল মাহতে চৰকাৰে কেইবাটাও ভাল খবৰ দিছে। NSPৰ সলনি আৰম্ভ কৰা হ'ব ইউনাইটেড পেঞ্চন স্কিম। 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% পেঞ্চন। ইয়াৰ উপৰিও লাভ কৰিব আপুনি 50% DA। 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীক অনা হ'ব OPSৰ আওতালৈ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অসমৰ 25,000 নামঘৰ লগতে উপাসনা স্থলীলৈ 3 লাখ কোটি টকা প্ৰদান কৰিব চৰকাৰে। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। উদাসীন ভকতসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। প্ৰতি মাহে উদাসীন ভকতসকলে লাভ কৰিব 1,500 কোটি টকা। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল কেইবাটাও ডাঙৰ খবৰ। বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা। বিহালীত 10,000 কোটি টকা প্ৰদান কৰিছে। আপোনাৰ জিলাত কেতিয়া 10,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব এতিয়ালৈকে ডেটটো নতুনকৈ ফিক্স কৰা নাই।